নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ ৰাজ্যিক অভিৱৰ্তন গুৱাহাটীৰ কুমাৰপাৰা নামঘৰ প্ৰেক্ষাগৃহত দিনজোৰা অনুষ্ঠান ৰাজ্যৰ নাৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্য সংস্থাটোৰ অভিৱৰ্তনত সমাজলৈ আগবঢ়োৱা ভিন্নজনলৈ বঁটা দিয়া হয় প্ৰাগ নিউজৰ দুই সাংবাদিকলৈ মুক্ত কণ্ঠ বঁটা সাংবাদিক পল্লৱী বৰা দেৱজিৎ নন্দনলৈ বঁটা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ নেতৃত্বত গঢ় লৈ উঠিছে সৰ্ববৃহৎ নাৰী সংগঠনটো আজি আমাৰ প্ৰত্যেক জিলাৰে সভাপতি সম্পাদিকাসকলক লৈ আমি আজি আৰু সদস্যসকলক লৈ আজি কেন্দ্ৰীয় যি অভিৱৰ্তন আৰু কাৰ্যনিৰ্বাহ বৈঠক আছিল আমি কাৰ্যনিৰ্বাহ বৈঠক প্ৰথম অৱস্থাত কৰিলোঁ তাৰপিছত আমি অভিৱৰ্তনৰ সমল ব্যক্তিসকলক মাতি আমি তেখেতসকলৰ লগত কিছু আমাৰ এই সংগঠনৰ বিষয়ে কথা পাতিলোঁ আচলতে সংগঠন নহয় শক্তি আপোনালোকে দেখিছে আমি অলৰেডি কাম কৰি আছোঁ আৰু আমি যিসকলক বঁটা প্ৰদান কৰিছোঁ তেখেতসকলক আমি সাংবাদিকৰ ক্ষেত্ৰত যদি বঁটা কাবাক প্ৰদান কৰিছোঁ আমি জ্যেষ্ঠ সাংবাদিকৰ পৰামৰ্শ লৈছোঁ কাৰোবাৰ লগত ভাল বুলি মাতি আনি আমি বঁটা দিয়া নাই আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত যাক দিছোঁ সামাজিক ক্ষেত্ৰত আমি আলোচনাৰ মাধ্যমেৰে বঁটা দিছোঁ বহুত কম বঁটা দিছোঁ মুক্ত কণ্ঠ বঁটা যিসকলে কৰি আছে যেনেকৈ মিষ্টাৰ বিটুক দিছোঁ আমি ইউটিউবাৰ হিচাপে তেওঁ যথেষ্ট কাম কৰিছে সেইখিনিয়ে আমাৰ কথা আৰু আমি আজিৰে পৰা নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে পূৰ্ণতা পালে প্ৰত্যেক জিলা সমিতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ